मैं एटा कथाई कहूँ वाजपेयी जी एटा कविता ना हार में ना जीत में किंचित नहीं भयभीत में कर्तव्य पथ पर जो मिला ये भी सही वो भी सही बीजेपी यदि कय जे बुथ सभापति हम लगे बुथ सभापति हम भारतीय जनता पार्टी यदि कय ऑफिस सेक्रेटरी हम लगे ऑफिस सेक्रेटरी हम भारतीय जनता पार्टीर नेतृत्वই কৈছে যে নির্বাচন খেলিব লাগে নির্বাচন খেলিছো আমি भारतीय जनता पार्टी एटा আমি এজন ডেডিকেটেড কাৰ্যকৰ্তা আমাৰ সপোন কেৱল 10 বছৰ 15 বছৰ না আগন্তুক 50 বছৰলৈকে অসমত আৰু ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টি আৰু এনডিএ চৰকাৰ ৰাখাটো আমাৰ লক্ষ্য আৰু সপোন আছে এটাই দৃষ্টি ভাৰতীয় নাগৰিক সকলোকে সমানে লৈ যি কমিউনিকেশ্যন গেপ এটা আছিল কমিউনিকেশ্যন গেপ দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ সকলোৰে লগত ব্যক্তিগত সম্পৰ্ক কৰিছিলোঁ বুথে বুথে গৈ মিটিং কৰিছিলোঁ 197টা বুথৰ ভিতৰত প্ৰায় 150টা বুথ 160টা বুথ আমি কভাৰ কৰিছিলোঁ সকলোৰে লগত আমি চৌপাল বৈঠক কৰিছিলোঁ আৰু নেতৃত্বৰ আশীৰ্বাদ আছিল নেতৃত্বৰ মাৰ্গদৰ্শন আছিল সকলোৱে আজি আমাৰ কেইবাগৰাকী জ্যেষ্ঠ বিধায়কে আহি পেলাই সামগ্ৰীত তেখেতসকলে এটা পঞ্চায়ত এজন বিধায়ক এজন মন্ত্ৰী এটা পঞ্চায়তৰ দায়িত্ব তেওঁলোকে প্ৰভাৰী হিচাপে থাকি কাম কৰিছিল আপোনালোকে ভাবি চাওক মই কি খেলিছোঁ মোৰ কাৰণে তেওঁলোকে সকলোৱে খেলিছে সামগ্ৰীবাসীৰ ৰাইজ যিসকল ইয়াত আপোনালোকে দেখিছে ইয়াত সকলো আমাৰ কাৰ্যকৰ সামগ্ৰীবাসীৰ ৰাইজ ইয়াত মোৰ পিছপিনে থিয় হৈ আছে এজনক খাটুৱালত 2011 চনত পাৰ্থপ্ৰতিম হাজৰিকাক কাটিছিলে মুজিবুৰ ৰহমান ডাঙৰীয়াকে ধৰি পেলাই আমাৰ ফকৰুদ্দিন আহমেদ ডাঙৰীয়া বিৰাজ নন্দী ডাঙৰীয়াকে ধৰি আমাৰ সকলো কাৰ্যকৰ্তা মই কেইজনমানৰ খালি নাম কৈছোঁ মই আচলতে একো কৰা নাই সামগ্ৰীবাসী ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাই কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় ৰাজ্যিক সভাপতি মহোদয় দলৰ নেতৃত্বত যি বিশ্বাস ৰাখিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডেইলি 3-4 বাৰকৈ খবৰ ৰাখিছিল তেখেতৰ যিটো ভিজন আছে তেখেতৰ যিটো উন্নয়নৰ ভিজন আছে এই উন্নয়নৰ ভিজনক আৰু মই এটা কথা পুনৰাই কৈছোঁ মোৰ এটা দায়িত্ব বাঢ়িল কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকুৱা এজন ৰাজনীতিবিদ তেওঁৰ লগত এতিয়া এজন বিধায়ক হিচাপে তেখেতৰ সপোন আমি পূৰাব লাগিব আমাৰ দায়িত্ব বাঢ়িল ৰাইজৰ দায়িত্ব বাঢ়িল ৰাইজে মোৰ ওপৰত সদায় চকু ৰাখক মই সদায় ভগৱানক এটা কথা খাটিম যাতে অহংকাৰ শূন্য হৈ যিটো ক্ষমতা সেই ক্ষমতাৰ মই সদায় ভগৱানক খাটো মোৰ পৰিয়ালতো সদায় কয় মোৰ মায়ে কয় মোৰ পত্নী সকলো কয় আমি যাতে ক্ষমতাৰ হেৰি নহয় পেলাই এজন সাধাৰণ যুৱক হিচাপে সাধাৰণ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ মাজত থাকি ৰাইজৰ কাৰণে কাম কৰি যাব পাৰোঁ।